এইবাৰ হাইদৰ হুছেইন ছাৰক চমুকৈ দুএষাৰ তেখেতৰ মনৰ কথা উপস্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। নিউজ হেড প্লাছ অন চেৰেমনি 2023 এই অনুষ্ঠানটোত উপস্থিত থাকিব পাই বিশেষকৈ প্ৰথমতে যেতিয়া মই কাকতত আৰু হেৰিয়াত আপোনাৰ মূৰৰ নাম পালোঁ তেতিয়া ভাবিলোঁ যে আমি অসমত এনেই মানুহৰ কাম কৰা মানুহৰ সংখ্যা এতিয়া কমিছে। আগৰ যিসকল খ্যাতিমান প্ৰতিভাৱান সৃষ্টিশীল লোক আছিল এটাইবোৰ লোকেই সমাজখনত বা জাতিটোৰ লগত পৰিচিত আছিল। সাম্প্ৰতিক সময়ত অসমীয়া জাতিটো থানমান নহ'লেও অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত আমি যিবোৰ জাতিগোষ্ঠীৰ মানুহ অসমীয়া হিচাপে অহংকাৰ কৰোঁ এইসকল লোকৰ মাজতো এতিয়া কিছু পূৰ্বৰ তুলনাত এটা ভাঙোন্মুখী প্ৰৱণতাই দেখা দিছে। এই সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত যিসকল তৰুণে বিভিন্ন ক্ষেত্ৰত উৎসাহজনক সৃষ্টিশীল কামত ব্ৰতী হৈছে, এই চিকিৎসাই হওক, এইমাত্ৰ কলিতাই তেখেতৰ এই চোৱা সময়তে তেখেতে সৃষ্টিৰ কামত যিভাৱে জড়িত হৈ আছে, যিবোৰ ছবি বনাইছে আৰু ছবি জগতৰ লগত সৃষ্টিশীল শিল্পৰ লগত তেখেতে যে লীল আত্মীয়তা দিশবোৰ কাম কৰিছে তাৰ বাবে ধন্যবাদৰ পাত্ৰ। আৰু সমাজৰ সচেতন যিসকলে জাতিটোৰ উন্নতি বিচাৰে, জাতিটোৰ গতি বিচাৰে আৰু জাতিটোৰ সাম্প্ৰতিক সময়ত কিনো সৃষ্টি কৰিলে, জনসাধাৰণক উদ্বেলিত কৰিবৰ কাৰণে কিনো অৱদান আগবঢ়ালে ইত্যাদিবোৰ বিষয় অসমৰ সমূহ লোকেই যিসকলে অসমৰ মংগল বিচাৰে, জাতিটোৰ সমৃদ্ধি বিচাৰে আৰু অসমীয়া হিচাপে নিজকে অহংকাৰ কৰিব বিচাৰে, সেইসকল কৃতিমান লোকেই অসমৰ তৰুণ প্ৰজন্মই যিবোৰ সৃষ্টিৰ ব্ৰতী হৈ আছে সেই সম্পৰ্কে সামাজিক স্বীকৃতিৰ লগতে তেখেতসকলক জাতিৰ সম্পদ হিচাপে আগন্তুক দিনত যাতে আগবাঢ়ি যাব পাৰে আৰু জাতিটোক আগবঢ়াই দিব পাৰে আৰু সমাজৰ বিভাজন দূৰ কৰি সৃষ্টিশীলতাৰ সৃষ্টিৰ লগত আচলতে বিভাজনৰ প্ৰৱণতাটো খাপ নাখায়। ময়ূৰ বৰাৰ প্ৰথম মই কাকতত ময়ূৰ বৰাৰ বাৰু হেৰিওটো দেখিলোঁ তেখেতক ফেচবুকত। দেখি ময়ূৰৰ কেইদিনমান আগত আপোনাৰ এই প্ৰণয় ক'লেই নেকি ময়ূৰৰ ঘৰত ভাত খাব গৈছিলোঁ। আপোনাৰ তেওঁ ময়ূৰে এটা ঘৰ বনাইছে, সি ঘৰটোৰ কথা ক'লেই আত্মতকাৰী ভাল ধুনীয়া ঘৰ। আৰু এনেও অসমত মানুহৰ সংখ্যা লাহে লাহে কমি আহিছে, মানুহ নামৰ মানুহৰ সংখ্যা কমি আহিছে। এনে ক্ষেত্ৰত মুষ্টিমেয় যিসকল লোকে জাতিৰ স্বাৰ্থত অকল বক্তৃতাই নহয়, লেখা মেলাই নহয়, সমাজখনক উৎসাহিত কৰাই নহয়, সমাজখনক বান্ধি ৰখাত বা জাতিটোক সাহস গোটোৱাত যিসকল লোকে অৰিহণা আগবঢ়াই আহিছে, লেখাৰ ক্ষেত্ৰত, নতুন চিন্তাৰ ক্ষেত্ৰত আৰু অসমৰ বিভিন্ন প্ৰান্তত এটা সময়ত ময়ো খুব মেল মিটিং গাইছিলোঁ। আজিকালি আটাইতকৈ বেছি মানুহৰ লগত সংযোগ স্থাপন কৰি মানুহৰ মাজত মানুহৰ প্ৰবৃত্তিসমূহক চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত তেওঁৰ অধ্যাৱসায়েৰে আৰু সৃষ্টিশীল প্ৰৱণতাৰে ময়ূৰে বিগত কালছোৱাত ময়ূৰ বৰাই যথেষ্ট কাম কৰিছে। আপোনালোকে সঠিকভাৱে আজি কিছু সংখ্যক ব্যতিক্ৰমী মানুহক মাতি আনি যি ধৰণে আজি এই বঁটা প্ৰদান কৰিছে আৰু তেখেতসকলক স্বীকৃতি দান কৰিছে, সি আপোনালোকৰ এইটো এটা প্ৰশংসনীয় পদক্ষেপ। মই এনেই গাও মোৰ বেয়া কিছুদিনৰ পৰা। আৰু এইকেইদিন কি হ'ল জানো, কিবা টিআৰপি কমিছে নেকি, মাজতে মেল মিটিঙত আমাক আমন্ত্ৰণ কমকৈ কৰিছে। যোৱা এমাহমান মোৰ এনে অসুস্থ গায়েৰে সদায় কিবা নহয় কিবা এটা থাকে। এতিয়া কালি মই মৰিগাঁও যাম, পৰহি নলবাৰী যাম, এনে মোৰ গাও বেয়া। তাৰপিছতো আপোনালোকে এই শুভ কামটো কৰাৰ কাৰণে জাতিৰ স্বাৰ্থত আপোনালোকে যিসকল উদ্যোক্তা তেখেতসকলে এই যিটো আপোনাৰ অনুষ্ঠান পাতিছে, অনুষ্ঠানটোৰ দ্বাৰা যিসকল কৃতিমান অসমীয়া স্বীকৃতি দান কৰিছে, এই প্ৰশংসনীয় কামটোত অংশগ্ৰহণ কৰাৰ
ইচ্ছা মোৰ আছিল, কিন্তু খবৰটো মোক তেওঁ কালি গধূলি এটা মোক মিছ কল পাই 7:30মান বজাত মই কল বেক কৰিলোঁ। এইটো ফোনটো কল বেক কৰা ভাল নেকি? কল বেক কৰোঁতেহে এওঁ ক'লে যে আপুনিও এনেকৈ আহিব, ময়ূৰ বৰাৰ নামো ক'লে। মই বোলো চোৱা, মই এনেই যাওঁ, নামাতিলেও যাওঁ, এইটোত ময়ূৰো আহিব, এওঁ আহিব। আমাৰ ভূঞাটো আমাৰ পাৰগাঁৱৰ মানুহ আচলতে, দেউতাকো জানিছিলোঁ, শিক্ষকতা কৰিছিল। আমাৰ মৌ পশ্চিম গুৱাহাটীৰ মানুহ, বাটে ঘাটে ঘূৰি ফুৰা মানুহ, গতিকে আৰু ভূঞাটো এজন যশস্বী শিল্পী,